আৰু সামাজিক ভূমিকা। মানুহ সামাজিক জীৱ। সমাজক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। সেয়ে সামাজিক প্ৰাণী হিচাপে সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰী সকলো সামাজিক প্ৰাণী। তেওঁলোকেও সমাজৰ পৰা জ্ঞান লাভ কৰে। তেতিয়াহে তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱে বিকাশ সাধন হয়। সেয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰো দায়িত্ব আৰু কিছু কৰণীয় আছে। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ উপৰিও বিভিন্ন কিতাপ, বাতৰি কাকত, আলোচনী আদি অধ্যয়ন কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত হৈ অশিক্ষিত কোজা গাঁৱলীয়া লোকসকলক আগুৱাই লৈ যাব লাগিব। স্কুল, কলেজত অধ্যয়ন কৰাৰ সময়তো বিভিন্ন সমাজ সেৱা, এনচিচি, এনএছএছ, স্কাউট আৰু গাইড আদিত অংশগ্ৰহণ কৰি সমাজ সেৱা কৰিব পাৰে। প্ৰাকৃতিক দুৰ্যোগ তথা বানপানী, খৰাং বতৰ, ভূমিকম্প আদিৰ সময়ত ওলাই আহি সাধাৰণ লোকক সাহায্য প্ৰদান কৰিব পাৰে। ঔষধ পাতি, কাপোৰ-কানি, খাদ্য সামগ্ৰী আদি বিতৰণ কৰিব পাৰে। দেশত প্ৰয়োজনীয় ৰাস্তা-ঘাট, দলং আদি মেৰামতি কামত অংশগ্ৰহণ কৰিব পাৰে। শাৰীৰিক আৰু মানসিক উন্নতিৰ বাবে খেলা-ধূলা আদিৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলে নিজকে খেলা-ধূলাত নিয়োজিত কৰি অশিক্ষিত লোক সকলকো তাৰ উপকাৰিতাৰ বিষয়ে বুজাই দিব পাৰে।